তাৰেৰে আজি ৰণসিঙা বজালে বিজেপিয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ নেতৃত্বই আজি ধামখুমীয়াৰে নিৰ্বাচনী ৰণদন্দুভি বজালে। খানাপাৰাৰ পৰা আৰম্ভণি হ'ল এই যাত্ৰাৰ। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু এই মুহূৰ্তত জনাব বিচাৰিছোঁ যে আজি পুৱা 9 বজাতে খানাপাৰাত উপস্থিত হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু দেৱালত নিজেই পদুম ফুল আঁকি বিজেপিৰ নিৰ্বাচনী শ্লোগান লিখি মুখ্যমন্ত্ৰীগৰাকী শুভাৰম্ভণি কৰিলে আজি প্ৰচাৰ অভিযানৰ। পিছ পৰি থকা নাই শাসকীয় বিজেপি। মাৰ বান্ধি বৰ্তমান আগবাঢ়িছে 2026 ৰণত অৱতীৰ্ণ হ'বলৈ। কাৰণ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যেই উল্লেখ কৰিছে যে 2026 নিৰ্বাচন অস্তিত্ব ৰক্ষাৰ নিৰ্বাচন। 2026 নিৰ্বাচন অত্যন্ত গুৰুত্বপূৰ্ণ। 2026 বৰ্ষটো নিৰ্বাচনৰ বৰ্ষ বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু এই 2026 চনৰ বিধানসভা নিৰ্বাচন অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ নিৰ্বাচন বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল। আৰু তাৰ সমান্তৰালকৈ বহি থকা নাই। সৰ্বতো প্ৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2026ত আকৌ এবাৰ দিছপুৰৰ মসনদ দখল কৰিবলৈ কোনো সুৰুঙা ৰখা নাই। এটাৰ পিছত আনটো নিৰ্বাচনী কুচকাৱাজ চলাই থকা পৰিলক্ষিত হৈছে। আৰু তাৰ মাজতে আজি পুৱাৰে পৰা আৰম্ভ হ'ল বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ আৰম্ভণি। ৰণসিঙা বজাই মুখ্যমন্ত্ৰীগৰাকী আজি কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে। কংগ্ৰেছক লৈ গুৰুত্বপূৰ্ণ মন্তব্য, শিৱসাগৰৰ বিধায়ক অখিল গগৈক লৈ গুৰুত্বপূৰ্ণ মন্তব্য আৰু লগতে বিজেপিৰ বিধায়কক লৈ বিজেপিৰ টিকটক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি সেই তাৎপৰ্যপূৰ্ণ মন্তব্যসমূহ আপোনালোকৰ বাবে আগবঢ়াম। কিন্তু তাৰ পূৰ্বে যি শ্লোগানৰ কথা কোৱা হৈছে, 7টা বিশেষ শ্লোগানেৰে আজি দেৱাল লিখনেৰে আৰম্ভ কৰিছে নিৰ্বাচনৰ প্ৰচাৰসূচী। বিজেপিয়ে 7টা শ্লোগানৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে, য'ত বিকাশৰ কথা কোৱা হৈছে, জয় আই অসমৰ কথা কোৱা হৈছে, বন্দে মাতৰমৰ কথা কোৱা হৈছে। এনেদৰে মুঠ 7টাকৈ শ্লোগান আজি দেৱাল লেখনিৰে দেৱালত পদুম ফুল আঁকি মুখ্যমন্ত্ৰীগৰাকীয়ে আৰম্ভ কৰিলে প্ৰচাৰসূচী। য'ত প্ৰথমেই বিজেপিৰ শ্লোগান হ'ল অসমৰ সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা। এই শ্লোগানেৰে আৰম্ভণি হৈছে বিজেপিৰ আজি প্ৰচাৰ অভিযান। দেৱাল লিখনৰ আজি কাৰ্যসূচী, অসমৰ সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা, লগতে বিকশিত অসম জয় আই অসম আন এটা শ্লোগান হৈছে বিজেপিৰ পণ বন্দে মাতৰম। এনেধৰণৰ কেইবাটাও শ্লোগানেৰে আজি বিজেপি সৰ্বশক্তিৰে নামি পৰিছে প্ৰচাৰ অভিযানত। দেৱাল অংকন বা দেৱাল লিখন এই বিশেষ কাৰ্যসূচী হাতত লৈছে। দেৱাল লিখনৰ ক্ষেত্ৰত আজি খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ৰ সন্মুখৰ দেৱালত এই কাৰ্যসূচী ৰূপায়ণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, য'ত মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই বিজেপিৰ চিহ্ন পদুম ফুল এনেদৰে আঁকিলে। দেৱালত পদুম ফুল নিজ হাতেৰে আঁকি এয়া নিৰ্বাচনী প্ৰচাৰ অভিযান বা নিৰ্বাচনৰ ৰণদন্দুভি, নিৰ্বাচনৰ ৰণসিঙা বজালে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই। লগতে আজি সমষ্টিয়ে জিলাই বিজেপিৰ মন্ত্ৰী, বিধায়ক, সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী সকলো নামি পৰিছে এই দেৱাল লেখন কাৰ্যসূচীত বা প্ৰচাৰ অভিযানৰ আজি পহিলা দিনটোৰ কাৰ্যসূচীত, য'ত নেকি তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰ কিয় আহিব লাগে, দিছপুৰৰ মসনদ কিয় তৃতীয়বাৰৰ বাবে বিজেপিয়ে দখল কৰাটো উচিত, তাৰে যুক্তি দাঙি ধৰি বিজেপিয়ে এই শ্লোগানসমূহ প্ৰস্তুত কৰিছে। দেৱাল লিখন কাৰ্যসূচীৰ শুভাৰম্ভণি কৰাৰ সমান্তৰালকৈ প্ৰতিটো সমষ্টিতে আজি মন্ত্ৰী, সাংসদ, বিধায়কে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীক সংগ দিয়ে দিছপুৰৰ বিধায়ক অতুল বৰা, মুখ্যমন্ত্ৰীক সংগ দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। আনহাতে যিসমূহ দেৱালত এই প্ৰচাৰ অভিযান আৰম্ভ কৰিব, দেৱাল লিখন বা দেৱালত ছবি অঁকা হ'ব, দেৱালত বিজেপিৰ এই নিৰ্বাচনী শ্লোগানসমূহ লিখা হ'ব, তাৰ পূৰ্বে গৰাকীৰ পৰা অনুমতি লোৱা হ'ব। এটা বিশেষ কৌশল অৱলম্বন কৰিছে বিজেপিয়ে যে দেৱালৰ গৰাকীৰ অনুমতি সাপেক্ষেহে সেই দেৱালত অংকন কৰা হ'ব, সেই দেৱালত লিখা হ'ব বিজেপিৰ শ্লোগান। আৰু এই কৌশলটো এনেকুৱা ধৰণৰ যে এই দেৱাল লেখনৰ অনুমতি ল'বলৈ যোৱাটোৱে এক প্ৰকাৰ গণসংযোগ, বিজেপিৰ এক গণসংযোগ স্থাপন হ'ব। এনেধৰণৰ এটা কৌশল অৱলম্বন কৰা পৰিলক্ষিত হৈছে। এফালে দেৱাল লিখনিৰে প্ৰচাৰ আৰু আনফালে গৰাকীৰ পৰা অনুমতি ল'বলৈ যোৱাটো এক প্ৰকাৰ গণসংযোগ হিচাপে স্থাপন হ'ব বুলিও বিজেপিয়ে মত পোষণ কৰে। কেইবাটাও শ্লোগানৰ কথা আমি উল্লেখ কৰিছোঁ। অসমৰ সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা, বিকশিত অসম জয় আই অসম, বিজেপিৰ পণ বন্দে মাতৰম।
আনহাতে অখিল গগৈ প্ৰসংগত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈ ঘৰুৱাবলৈ বিজেপিত 5-6 গৰাকীকৈ প্ৰাৰ্থী থকাৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰীয়ে মই শিৱসাগৰলৈ গৈ কি কৰিম মোৰ ঘৰ শিৱসাগৰত নহয় পৰিয়াল গুৱাহাটীত থাকে যদি শিৱসাগৰলৈ নিৰ্বাচনত অৱতীৰ্ণ হ'বলগীয়া হয় নিৰ্বাচনত জিকিলেও সমষ্টিবাসীক বিধায়ক হিচাপে সময় দিবলৈ সক্ষম নহব গতিকে 5-6 জনকৈ বিধায়ক 5-6 জনকৈ প্ৰাৰ্থী আছে অখিল গগৈ ঘৰুৱাবলৈ বিজেপিৰ হাতত সেই কথা উল্লেখ কৰিলে আৰু অখিল গগৈৰ সন্দৰ্ভতো কিছু মন্তব্য কৰা পৰিলক্ষিত হ'ল একেদৰে কংগ্ৰেছক লৈও কিছু তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছত মুখ্যমন্ত্ৰীৰ এজেণ্ট থকাৰ প্ৰসংগ আজি আকৌ এবাৰ উচ্চাৰণ কৰিলে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছত মুখ্যমন্ত্ৰীৰ এজেণ্ট আৰু কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ নামত ধন সংগ্ৰহক লৈ তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে প্ৰাৰ্থিত্বৰ নামত কংগ্ৰেছৰ সংগ্ৰহ কৰা ধনৰ পৰিমাণ 3 পৰা 5 কোটি টকা গতিকে মিয়াৰ ৰক্ষণাবেক্ষণ দিয়া সন্দৰ্ভতো কংগ্ৰেছক সমালোচনা কৰিলে মিয়াসকলক দুৰ্ভগীয়া আখ্যা দি আহিছে কংগ্ৰেছে ধনো দিব লাগে আৰু ভোটো দিব লাগে কিন্তু বিপদৰ সময়ত মিয়াৰ কাষত কংগ্ৰেছ নাথাকে বুলি কংগ্ৰেছক কটাক্ষ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একেদৰে বিজেপিৰ প্ৰাৰ্থীক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে 10-20টা সমষ্টিত প্ৰাৰ্থীৰ সংখ্যা বৃদ্ধি হ'ব পাৰে অৰ্থাৎ প্ৰাৰ্থিত্ব প্ৰত্যাশী বিজেপিৰ মাজত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ প্ৰসংগত এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে 50টা সমষ্টিত প্ৰাৰ্থী ঘোষণা আজিয়ে কৰিব পৰা অৱস্থাত আছে বিজেপি যদি আজিও ৰাজ্যৰ 50টা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ঘোষণা কৰিবলগীয়া হয় সেই তালিকা ইতিমধ্যে প্ৰস্তুত আছে সেই তালিকা ইতিমধ্যে মজুত আছে অৰ্থাৎ 10-20টা সমষ্টিত প্ৰাৰ্থীৰ সংখ্যা বা প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংখ্যা হয়তো 2-1জন বৃদ্ধি পাব পাৰে সেই কথা উল্লেখ কৰিছে বিজেপিত কোনো প্ৰাৰ্থীৰ আবেদন নলও বিজেপিত কোনো নিজে প্ৰাৰ্থী হ'ব নোৱাৰে বিজেপিত কোনেও নিজে নিৰ্বাচন খেলিম বুলি ক'ব নোৱাৰে ৰাইজ তথা কাৰ্যকৰ্তাই প্ৰাৰ্থীৰ নাম প্ৰস্তাৱ কৰিব আবেদনৰ বাবে বিজেপিৰ কোনো ধৰণৰ মাচুলৰ ব্যৱস্থা নাই বিজেপিৰ নীতি তলৰ পৰা ওপৰলৈ নমাটো বিজেপিৰ নীতি যে তলৰ পৰা ওপৰলৈ নামটো আহি থাকিব জিলা সভাপতিসকলে প্ৰাৰ্থী নহলে আমি ভাল পাম বুলিও জিলা সভাপতিসকললৈ উদ্দেশ্যি মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বাৰ্তা দিলে জিলা সভাপতি হোৱাৰ সময়তে এই কথা কোৱা আছে তেওঁলোকক জিলাখনৰ হৈ কাম কৰিব লাগিব জিলা সভাপতিয়ে আৰু নিৰ্দিষ্ট সময়ত এই ক্ষেত্ৰত দলে সিদ্ধান্ত ল'ব বুলিও আজি মুখ্যমন্ত্ৰীগৰাকীয়ে দেৱাল লেখনৰ এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰি এই কেইবাটাও প্ৰসংগত গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে আমি মুখ্যমন্ত্ৰীৰ মন্তব্য এই মুহূৰ্তত আগবঢ়াই লৈছো শুনক কংগ্ৰেছে প্ৰথম তেওঁলোকে এটা টকা সংগ্ৰহ কৰি আছে 3 কোটিৰ পৰা 5 কোটি টকালৈ আৰু যাৰ অভিযোগ আপোনালোকে কেইটামান দিনৰ পিছত খোলাখুলিকৈ পাব নেতাসকলে ঘৰত বিয়া পাতিবৰ কাৰণেও টকা সংগ্ৰহ কৰি আছে যে ভাই আপোনালোকক আমি টিকট দিম আপোনালোকে মোক এতিয়া এডভান্স দিয়ক এইটোও চলি আছে কিন্তু কোন কেইটা সমষ্টিত চলি আছে 22ৰ পৰা 23টা আমাৰ মিয়া সমাজৰ দুৰ্ভাগ্য যে তেওঁলোকে কংগ্ৰেছক ভোটো দিব লাগে টকাও দিব লাগে আপোনালোকে বুজি পাব তেওঁলোকৰ দুৰ্ভাগ্য ভোটো দিব আৰু টকাও দিব আৰু এভিকশ্যনৰ সময়ত কংগ্ৰেছ দলে সহায়ো নকৰে আজিও তেজপুৰত এভিকশ্যন আছে কংগ্ৰেছ দলেতো সহায় নকৰে আজি তেজপুৰত আমি 5,000 বিঘা মাটি এভিকশ্যন কৰিম তো কংগ্ৰেছৰ মিয়া সমাজৰ মই দুৰ্ভাগ্য বুলিয়ে ক'ম যে তেওঁলোকে কংগ্ৰেছক টকাও দিব লাগিব ভোটো দিব লাগিব আৰু কংগ্ৰেছ তেওঁলোকৰ বিপদৰ সময়তো তেওঁলোকৰ লগত নাথাকে নহয় মোৰ এজেণ্টবিলাকে টকা দিব নোৱাৰিব নেকি এইটো আকৌ ভুল কথাহে ক'লে যি মোৰ এজেণ্ট নহয় তেওঁলোকে দিব নোৱাৰিব মোৰ এজেণ্টবিলাকেতো 50,000 টকাটো দিব পাৰিব কাৰণ মোৰ এজেণ্টবিলাক কোনবিলাক যি আগতে মন্ত্ৰী আছিল MLA আছিল মোৰ লগত একেলগে পাৱাৰত থাকোঁতে কংগ্ৰেছ কৰিছিল গতিকে তেওঁলোকৰ হাততো ইমান টকাটো থাকিব ডেফিনেটলি বিজেপিৰ জিলা সভাপতিয়ে নিৰ্বাচনৰ বাবে মন মেলিব নোৱাৰিব এনেকুৱা এটা নীতি আছিল আমাৰ এতিয়াও আমি সেইটো নীতিতে আছো যে জিলা সভাপতিসকলে টিকেট বা প্ৰাৰ্থী নহলে আমি ভাল পাম কৰবাত যদি কিবা এক্সেপশ্যন কৰে পাৰ্টিয়ে বেলেগ কথা কিন্তু আমি জিলা সভাপতি হোৱাৰ সময়তে তেওঁলোকক কৈছিলো যে আপোনালোক যদি জিলা সভাপতি হয় আপোনালোক টিকট নিবিচাৰিব কাৰণ এটা সিটত আপোনালোক আবদ্ধ হৈ যাব আপোনালোকে গোটেইকেইটা সিটতে কাম কৰিব লাগে পিছত এমপিত খুজিব
এতিয়া মোটামুটি আমাৰ মেক্সিমাম জিলা প্ৰেচিডেণ্টে টিকেট নোখোজে বা তেওঁলোকৰ আগ্ৰহো নাই। ক'ৰবাত দুই এটা এক্সেপশ্যন, যেনেকৈ সকলো কথাতে দুই এটা ব্যতিক্ৰম থাকে, হয়তো দুই এটা ব্যতিক্ৰম থাকিব পাৰে। দলে সেই ক্ষেত্ৰত সিদ্ধান্ত ল'ব নিৰ্দিষ্ট সময়। বিজেপিৰ লক্ষ্য একো নাই, ৰাইজৰ আশীৰ্বাদে বিজেপিৰ লক্ষ্য, যে ৰাইজে আশীৰ্বাদ কৰিব, যিমান তাত আশীৰ্বাদ দিব আমি সিমানতে সন্তুষ্ট, চৰকাৰখন হ'লে হ'ল। শিৱসাগৰত নিৰ্বাচন খেলিবৰ কাৰণে মইতো তাতে কাম কৰিব লাগিব। মইতো যোৱা 5 বছৰ তাতে কোনো কাম কৰা নাই। আকৌ জিকাৰ পিছত মই তাতে যাব লাগিব। মইতো ৰাইজক ঠগুৱা হ'ব তাতে যদি ইলেকশ্যন খেলোঁ, কাৰণ মই গুৱাহাটীত থাকিম, এতিয়াও সমষ্টিটো চিনি নাপাম, জিকাৰ পিছতো মই যাব নোৱাৰিম। আৰু শিৱসাগৰত অখিল গগৈ ঘৰুৱাব পৰা আমাৰ ইমান কাৰ্যকৰ্তা আছে, তেওঁলোকে কি ভাবিব যে আমি থাকোঁতে দাদা কিয় আহিব লগা হ'ল? আমিতো আছোৱেই, দাদাৰ আমাৰ ওপৰত ভৰসা নাই নেকি? গতিকে আমাৰ শিৱসাগৰৰ 5-6জন কেণ্ডিডেট আছে যোনে অখিল গগৈক মই ভাবোঁ এইবাৰ হৰুৱাব পাৰিব। গতিকে তেওঁলোকে যেতিয়া নিজেই পাৰিব, মই গৈ তাতে কিয় কষ্ট কৰিব লাগে? কাৰণ মই যদি তাতে যাওঁ, এতিয়াওতো মই শিৱসাগৰ চিনি নাপাওঁ ইমান ভাল কৰি। ৰাইজক মই কি কৰি দিছোঁ? একো কৰি দিয়া নাই। আকৌ ইলেকশ্যন জিকাৰ পিছত মই গুৱাহাটীত থাকিম, মই গৈ কি কৰি দিম? একো কৰিব নোৱাৰোঁ। গতিকে ৰাইজক মই ঠগুৱা নহ'ব জানো? আৰু ৰাইজক ঠগুৱাটোতো মহাপাপ হয়। সেই পাপ কামটো মই কেনেকৈ কৰিম? এইটোতো কিবা কুস্তিৰ খেল নহয় যে অমুকত গৈ উঠি দিয়ক। হয়তো উঠিলে মই জিকিবও পাৰোঁ, কিন্তু জিকিলেও ৰাইজৰ লাভ কি হ'ব যদি ৰাইজে MLA জনক বিচাৰি নাপায়? মোৰ ঘৰ তাতে নহয়, মোৰ পৰিবাৰ তাতে নাথাকে, পৰিয়াল নাথাকে, বিহুত যাব নোৱাৰিম, পূজাত যাব নোৱাৰিম, ৰাইজেতো বেয়াহে পাব। গতিকে ৰাইজে বেয়া পোৱা কাম বিজেপিয়ে নকৰে। মোৰ লগা নাই টিকেট প্ৰত্যাশী বহুত বৃদ্ধি পাইছে বুলি। কিছুমান সমষ্টিত এটাতকৈ দুটাও নাই, কাৰণ আমাৰ 10 বছৰত আমি এটা সুস্থিৰতাৰ ফালে গতি কৰিছোঁ। গতিকে বিজেপি এনেকুৱা এটা বৰ্তমান আমি এটা সুস্থিৰ পৰ্যায়ত আহিছোঁ যে অসমৰ আধাতকৈ বেছি সমষ্টিত প্ৰাৰ্থী এজনেই আছে। গতিকে মই নাভাবোঁ যে সংবাদ মাধ্যমে ভাল পায় যে প্ৰাৰ্থীৰ বহুত ভিৰ, সংঘাত হৈছে, এনেকুৱা বাতৰিবোৰ ভাল পায়, কিন্তু মই নাভাবোঁ যে এইবাৰ আমি এনেকুৱা বাতৰি আপোনালোকক দিব পাৰিম। 10-12টা সমষ্টিত হয়তো ততোধিক প্ৰাৰ্থী থাকিব, কিন্তু 10 বছৰ চৰকাৰ চলাৰ পিছত, 10 বছৰ এটা শাসকীয় দল হোৱাৰ পিছত পাৰ্টিটো এটা মেচিয়ৰিটি পায়। এতিয়া আমাৰ দলে সেই মেচিয়ৰিটিটো পাইছে। মই নাম ক'ব বিচৰা নাই, কিন্তু 50টা সমষ্টিটো আজিও যদি আমাক ওপৰৰ পৰা কয় আজি গধূলি এনাউন্স কৰি দিয়া, আমি এনাউন্স কৰি দিব পাৰোঁ, কাৰণ তাত 1 বা 2জন প্ৰাৰ্থী আছে আৰু 2জনৰ মাজত বুজাবুজিও আছে যে যিজনেই পালে হ'ব। জিলা সভাপতিসমূহৰ এটা নীতি আপোনালোকে কৰিছিল, টিকটৰ কাৰণে যি ধনসহ আবেদন কৰিব দিছে। আমাৰ বিজেপিত আমি কোনো প্ৰাৰ্থীৰ আবেদন নলওঁ। বিজেপিত নিজে কোনেও প্ৰাৰ্থী হ'ব নোৱাৰে। পুলিং বুথৰ পৰা নাম আহিব মণ্ডললৈকে, মণ্ডলৰ পৰা নাম আহিব জিলালৈকে, জিলাই ৰাজ্যিকলৈকে পঠাব, ৰাজ্যই দিল্লীলৈকে পঠাব। নাম প্ৰপ'জ কৰিব কৰ্মীয়ে বা কাৰ্যকৰ্তাই। আমাৰ দলত কোনেও নিজে ইলেকশ্যন উঠো বুলি ক'ব নোৱাৰিব, অন্ততঃ অফিচিয়েলি। আনঅফিচিয়েলি বেলেগ কথা। ইয়াত ফৰ্ম নাই, ৰাইজে নামটো প্ৰস্তাৱ কৰিব। আমাৰ কাৰ্যকৰ্তাসকলে প্ৰস্তাৱ কৰি পঠিয়াব। আমি 25,000 বা 50,000 আমি কোনো আমাৰ ফিজ নাই, আৰু এইটো বেলেগ বেলেগ দলৰ সিদ্ধান্ত, আমি তাত কোনো কমেণ্ট নিদিওঁ। কিন্তু বিজেপিৰ নীতিটো হ'ল যে তলৰ পৰা নামটো ওপৰলৈকে আহি থাকিব। এটা সময়ত আমাৰ প্ৰভাৰী যাব, বিভিন্ন ৰাজ্যত হয়, অসমত কি হয় মই নাজানো, আমাৰ বক্স এটা থাকে, সেই বক্সত আমাৰ বুথ সভাপতিসকলে আহি নিজৰ নামটো লিখি তাতে বক্সত দি দিয়ে। তেনেকুৱা ধৰণেও হয়, সেইটোক ৰাইচুমাৰি বুলি কয়, বা আমি হিন্দীত ৰাইচুমাৰি কয়, অসমীয়াত আমি মত সংগ্ৰহ বুলি কওঁ। গতিকে বিজেপিৰ বিভিন্ন মডেল আছে। এইবাৰ কোনটো মডেল ল'ব মই নাজানো, কিন্তু যেনেকৈ ত্ৰিপুৰা, ঝাৰখণ্ড আদি ৰাজ্যত মই নিজে আছিলোঁ, তাতে বক্স এটা কৰা হয়। বক্সত বুথ সভাপতি, জিলা সভাপতি, প্ৰাক্তন জিলা সভাপতি, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক, তেওঁলোকে নিজৰ মন পচন্দৰ নামটো দি বক্সটোত ভৰাই দিয়ে, আৰু বক্সটো গুৱাহাটীত আহিহে খুলিব পৰা যাব। তেনেকুৱাও ব্যৱস্থা হয়। আৰু ব্যৱস্থা হয়, অবজাৰভাৰসকল যায়, বুথৰ সভাপতিসকলক অকলে লগ কৰে, যোনে যাৰ নাম কয় আমি লিখি লৈ আহোঁ, ইয়াত আলোচনা হ'ব।
কংগ্ৰেছে প্ৰথম তেওঁলোকে এটা টকা সংগ্ৰহ কৰি আছে 3 কোটিৰ পৰা 5 কোটি টকালৈ আৰু যাৰ অভিযোগ আপোনালোকে কেইটামান দিনৰ পিছত খোলাখুলিকৈ পাব নেতাসকলে ঘৰত বিয়া পাতিবৰ কাৰণেও টকা সংগ্ৰহ কৰি আছে যে ভাই আপোনালোকক আমি টিকট দিম আপোনালোকে মোক এতিয়া এডভান্স দিয়ক